এদিনাখন বাহিৰত বহুত বৰষুণ দি আছিল আৰু পুৱাৰ সময়ত ভাস্কৰে নিজৰ অফিচলৈ বুলি ওলাই গৈছিল। বাটতে এজনী ছোৱালী ৰৈ আছিল আৰু তাই বৰষুণত বহুখিনিয়ে তিতি গৈছিল। ভাস্কৰে তাইৰ ফালে চালে আৰু ছোৱালীজনীও ভাস্কৰৰ ফালে চাই লিফ্ট বিচাৰি হাত জোকাৰিলে। ভাস্কৰেও গাড়ী ৰখাই সুধিলত গম পালে যে ছোৱালীজনীৰ পৰীক্ষা আছে। ছোৱালীজনীয়ে ভাস্কৰক কলেজত থৈ আহিবলৈ কোৱাত ভাস্কৰেও বুলিলে। ছোৱালীজনীয়ে ভাস্কৰক ধন্যবাদ জনালে আৰু গৈ থাকোঁতে ভাস্কৰৰ নাম্বাৰো বিচাৰিলে। ভাস্কৰে তাইৰ নাম সুধিলত তাই ক'লে যে তাইৰ নাম অনামিকা হয়। ভাস্কৰৰ এনে লাগিছিল তাই বহুত মুকলি মনৰ হয়, কিন্তু ভাস্কৰে ভাবিলে যে কলেজৰ ল'ৰা ছোৱালীবোৰ প্ৰায়ে মুকলি মনৰ হয়। কিছুদিনৰ পাছতে ভাস্কৰলৈ অনামিকাই ফোন কৰিলে। সেইদিনা ৰবিবাৰ আছিল আৰু অনামিকাই ক'লে যে আজি তেন্তে কফি খাবলৈ যাব পাৰোঁ। আবেলিলৈ ভাস্কৰ অনামিকাই লগ হৈ কফি খালে আৰু বহুত কথাই পাতিলে আৰু সন্ধিয়ালৈ ভাস্কৰে অনামিকাক ঘৰত থৈ আহিলেগৈ। কিন্তু সেইদিনা ৰাতিলৈ অনামিকাই ভাস্কৰক ফোন কৰিলে আৰু পুনৰ দুয়োৱে বহুত কথা পাতিলে আৰু এতিয়া সদায়ে ভাস্কৰ অনামিকাই কথা পাতে আৰু প্ৰায়ে লগ পায়ে থাকিল। ভাস্কৰে অনামিকাক সদায়ে আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। এতিয়া অনামিকাৰ কোচিঙৰ ফিজ ভাস্কৰেই দিছিল। ভাস্কৰে কেৱল এয়াই বিচাৰিছিল যে অনামিকাই নিজৰ সপোনবোৰ যাতে পূৰ্ণ কৰে। ভাস্কৰৰ এতিয়ালৈ বিয়া হোৱা নাছিল আৰু তাৰ চাকৰি দৰমহাও ভাল আছিল। সেইবাবে ভাস্কৰে ভাবিলে অনামিকাক অলপ সহায় কৰি দিয়া যায়। এতিয়া অনামিকাও লাজ নকৰাকৈ ভাস্কৰক প্ৰতিটো বস্তুৱে বিচাৰিব পৰা হৈছিল। কেতিয়াবা তাইৰ পইচাৰ প্ৰয়োজন হৈছিল, কেতিয়াবা নতুন কাপোৰৰ, আকৌ কেতিয়াবা ফিজৰ। লাহে লাহে ভাস্কৰ অনামিকাৰ প্ৰেমত পৰিল আৰু তাইৰ প্ৰেমত ইমানেই বেছি পগলা হ'ল যে তাইৰ প্ৰয়োজনবোৰ পূৰ্ণ কৰাৰ ভাস্কৰৰ এতিয়া যেন কৰ্তব্য হৈ পৰিল। ভাস্কৰৰ বেংকৰ একাউণ্ট খালী হৈ গৈছিল। এতিয়া ভাস্কৰৰ মন নিজৰ কামটো নলগা হৈছিল। তাৰ কাম প্ৰায়ে বেয়া হৈ গৈ থাকিল, কিন্তু ভাস্কৰৰ মন মগজুত সম্পূৰ্ণৰূপে কেৱল অনামিকাই আছিল। এদিনাখন অনামিকাৰ ফোন আহিল আৰু তাই ক'লে যে তাইৰ চৰকাৰী চাকৰিৰ বাবে চিলেকশ্যন হৈছে। অনামিকাৰ কথা শুনি ভাস্কৰ বহুত সুখী হ'ল। ভাস্কৰৰ সপোন পূৰ্ণ হৈছিল। তেতিয়া ভাস্কৰে ভাবিলে এয়াই ভাল সময় হয় মই তাইক বিয়াৰ প্ৰস্তাৱ দিয়াত। ভাল সময় চাই লৈ এদিন ভাস্কৰে অনামিকাক বিয়াৰ প্ৰস্তাৱ দিলে, কিন্তু অনামিকাই কোনো কথা দেখুৱাই বিয়াৰ কথাৰ পৰা আঁতৰিলে। কিন্তু কিছুদিনৰ পাছত অনামিকাই ভাস্কৰক ক'লে যে এতিয়া তাই ভাস্কৰৰ লগত বেছি কথা পাতিব নোৱাৰে। তাইৰ অন্য বেলেগ কামো থাকে আৰু তাইৰ নিজৰ কামত বহুত ব্যস্ত হৈ থাকে। অনামিকাৰ এনে কথা শুনি ভাস্কৰে বৰ দুখ পালে। তেতিয়া ভাস্কৰে ভাবিলে অনামিকাৰ বাবে নিজৰ এটা সময় উচৰ্গা কৰিলোঁ, নিজৰ চাকৰিৰ কথাও চিন্তা নকৰিলোঁ আৰু তাই এতিয়া মোৰ লগত এনেদৰে কথা পাতিছে। এতিয়া অনামিকাৰ ভাস্কৰৰ লগত কথা পতা বহুত কম হৈছিল, কিন্তু ভাস্কৰে অনামিকালৈ মনত পেলাই বলিয়া হৈ থাকিছিল। ভাস্কৰে তাইৰ ফোনলৈ প্ৰতিক্ষণ অপেক্ষা কৰি ৰৈছিল। ভাস্কৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। বহুবাৰ অনামিকাই ভাস্কৰৰ ফোনটো ৰিচিভেই নকৰিছিল। এদিনাখন অনামিকাই ভাস্কৰলৈ ফোন কৰি ক'লে যে তাইৰ বিয়া ঠিক হৈছে, এতিয়া আৰু সি তাইলৈ ফোন কৰি থাকিব নালাগে। ভাস্কৰে অনামিকাক নিজৰ ভালপোৱাৰ শপত দিয়াত অনামিকাই ক'লে যে মই তোমাক বিয়াৰ প্ৰতিজ্ঞা কৰা নাছিলোঁ আৰু তাই ক'লে যে তাই যাৰ লগত বিয়া হ'ব সেই ল'ৰাজন বিদেশত থাকে আৰু বিয়াৰ পাছত তাইও বিদেশলৈ যাবগৈ। ভাস্কৰে অনামিকাৰ আগত বহুত কান্দিলে, তাইক বুজালে, কিন্তু অনামিকাই ভাস্কৰৰ একো কথাই নুশুনিলে। অনামিকাৰ বাবে ভাস্কৰে বহুত হেৰুৱাইছিল। অনামিকাৰ বিয়া হৈ গ'ল আৰু ভাস্কৰে একো কৰিব নোৱাৰিলে। ভাস্কৰ গভীৰ ডিপ্ৰেশ্যনত গুচি গ'ল। ভাস্কৰৰ ভালপোৱাৰ শেষ হ'ল। ভাস্কৰে এতিয়া পুনৰ তাৰ বিখৰিত জীৱনৰ পাতবোৰক সামৰিবলৈ চেষ্টা কৰিছিল। যদি আমি কাৰোবাক সঁচাকৈ ভাল পাওঁ আৰু সেই ভালপোৱাই যদি আমাক এৰি গুচি যায়, তেতিয়া সেই বিষৰ অনুভৱক বুজাবলৈ বহুত কষ্ট হয়। তেতিয়া এনে লাগে যে নিজৰ জীৱনটোত জীয়াই থাকিবলৈ লাগে বাবে আছোঁ আৰু আশা কৰোঁ যে সেয়াক পাহৰিব পাৰোঁ, কিন্তু কি কৰোঁ, মনুষ্য হয় ন, সহজে পাহৰিবও পৰা নাযায়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।